নগাঁও জিলা কংগ্ৰেছ দ্বাৰা আয়োজিত সংবিধান দিৱস উপলক্ষে আজি গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমাৰ যাত্ৰাত অংশগ্ৰহণ লোৱা নগাঁও জিলা কংগ্ৰেছৰ সভাপতি ৰুণমণি বৰা ডাঙৰীয়ানী, উপস্থিত থকা জ্যেষ্ঠ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী, অসম ৰাজ্যিক সেৱা দলৰ সভাপতি দীপবায়ন ডাঙৰীয়া, সাধাৰণ সম্পাদক গজেন্দ্ৰ উপমন্যু ডাঙৰীয়া, মেঘনাথ চেত্ৰী ডাঙৰীয়া আৰু উদিত ভানু ডাঙৰীয়া, উপস্থিত থকা কংগ্ৰেছৰ সম্পাদকসকল মৃণাল হাজৰিকা ডাঙৰীয়া, হাইদাৰ আলী ডাঙৰীয়া, মিছবাউ ডাঙৰীয়া, ৰেহানুদ্দিন ডাঙৰীয়া, অশোক শৰ্মা ডাঙৰীয়া, পল্লৱী শইকীয়া ডাঙৰীয়ানী, পাৰ্থ বৰা ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা নগাঁও জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, NSY যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দলৰ বিষয়ববীয়াসকল আৰু ইয়াত উপস্থিত থকা দলৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল আৰু শ্ৰদ্ধেয় ৰাইজ, মই প্ৰথমে আজি গুৰুত্বপূৰ্ণ যাত্ৰা আয়োজন কৰাৰ ক্ষেত্ৰত নগাঁও জিলা সেৱা দলে আৰু অসম ৰাজ্যিক সেৱা দলে যি উদ্যোগ ল'লে, মই প্ৰদেশ কংগ্ৰেছ সভাপতিৰ ফালৰ পৰা নগাঁও জিলা সেৱা দল আৰু অসম ৰাজ্যিক সেৱা দলক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ৰকিবুল হুছেইন ডাঙৰীয়া কোৱাৰ দৰে আপোনালোকে যথেষ্ট কষ্ট কৰিছে, ইমান দূৰ খোজকাঢ়িলে আৰু ধৈৰ্য সহকাৰে আমাৰ কথাখিনি শুনি আছে, কিন্তু কষ্ট কৰা সময়ে হ'ল আজিৰ তাৰিখত। কিয়নো আজিৰ তাৰিখত যি দিনটো আমি উপযাপন কৰিছোঁ, সেই দিনটো আজি বহুত গুৰুত্বপূৰ্ণ, সংবিধান দিৱস। বহুতে সোধে যে কংগ্ৰেছ দলে ইমান বছৰ শাসন কৰিলে, কংগ্ৰেছে কি কৰিলে? আজি যে গণতন্ত্ৰ চলি আছে, আজি যে লোকতন্ত্ৰ চলি আছে, আজি যে ৰাজতন্ত্ৰ শেষ হ'ল, ইয়াৰ মূল অৱদান হৈছে কংগ্ৰেছ দল। কংগ্ৰেছে স্বাধীনতা সংগ্ৰামৰ পিছত ভাৰতৰ ভিতৰত এনেকুৱা এটা ঐতিহাসিক আৰু শক্তিশালী সংবিধান সৃষ্টি কৰিলে, যি সংবিধানে আজিলৈকে আমাক সুৰক্ষা প্ৰদান কৰি আছে। আৰু সেইকাৰণে আজি কিছু শক্তি গণতন্ত্ৰ নাইকিয়া কৰিবলৈ বিচাৰে, আজি কিছু শক্তি লোকতন্ত্ৰ দুৰ্বল কৰিবলৈ বিচাৰে, আজি কিছু শক্তি যাক ৰাজতন্ত্ৰ জন্ম দিবলৈ বিচাৰে। আৰু সেইসকল আজি বহি আছে দিল্লীত, সেইসকল আজি বহি আছে দিছপুৰত। আজি তেওঁলোকে নিজকে ৰজা ভাবে যে ৰাইজৰ ওচৰত কোনো অধিকাৰ নাই, ৰাইজৰ ওচৰত মাত্ৰ দায়বদ্ধতাই আছে। তেওঁলোকে ভাবে দিছপুৰত বহি থাকি, দিল্লীত বহি থাকি যে তেওঁলোকে ৰাইজৰ কথা শুনিব নালাগে, ৰাইজক মাত্ৰ নিৰ্দেশনা জাৰি কৰিব, ৰাইজৰ কোনো ক্ষমতা নাই, ক্ষমতা মাত্ৰ তেওঁলোকৰ ওচৰত আছে। আজি সেইকাৰণে আমি এটা যাত্ৰা যোগেদি নগাঁও চুকে কোণে আমি গৈ আমি সেই দিছপুৰৰ ৰজা, সেই দিল্লীৰ ৰজাক আমি বুজাই দিবলৈ বিচাৰো যে ৰজা যুগ শেষ হ'ল, অসমৰ ভিতৰত, ভাৰতৰ ভিতৰত ৰাইজৰ যুগ হ'ব আৰু ৰাইজৰ লগত কংগ্ৰেছ দল থিয় দিব। আজি সেইকাৰণে আজি তেওঁলোকে শংকিত, দিছপুৰৰ ৰজা শংকিত, দিল্লীৰ ৰজা শংকিত, গম পাই গৈছে যে ৰাইজৰ মাজত বিদ্ৰোহ সৃষ্টি হৈছে। আৰু সেইকাৰণে কি কৰিবলৈ বিচাৰে, আজি তেওঁলোকে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওপৰত নিৰ্ভৰ হৈ গোটেই আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো ধৰক বৰক কৰিবলৈ বিচাৰে। আজি অসমৰ ভিতৰত একেই কথা হ'ল, 2024 লোকসভা নিৰ্বাচনৰ আগত ইয়াৰ বিজেপি চৰকাৰে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ যোগেদি সমগ্ৰ অসমৰ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি নিজৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধি কৰিবলৈ চেষ্টা চলালে। হয়, কিছু ৰাইজ ওলাই আহিলে, যোৰহাটৰ ৰাইজ ওলাই আহিল, নগাঁও ৰাইজ ওলাই আহিলে, ধুবুৰী ৰাইজ ওলাই আহিলে আৰু আমি 3গৰাকী সাংসদ আমি দিল্লী যাবলৈ সক্ষম পালো। কিন্তু তেওঁলোকৰ চৰিত্ৰ আমি গম পাই গলো যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আজি এটা সাংবিধানিক অনুষ্ঠান, কিন্তু সংবিধানৰ প্ৰতি যে তেওঁলোকৰ কৰ্তব্য, তেওঁ কৰ্তব্যটো তেওঁলোকে পালন কৰা নাই। নিৰপেক্ষ ভূমিকা থাকিব লাগে, কোনো দলৰ হয়, কোনো চৰকাৰ হৈ কাম কৰিব নালাগে, ৰাইজৰ হৈ তেওঁলোকে কাম কৰিব লাগে, এইখিনি কথা পাহৰি গৈছে। আজি মোক মনত পৰে
এটা সময়ত এই কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ চিফ ইলেকশ্যন কমিশনাৰ প্ৰয়াত টি.এন. শেষন দেৱ আছিল যেতিয়া তেওঁ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ মোক মনত পৰে প্ৰয়াত টি.এন. শেষন দেৱ এক সময়ত তেওঁ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ চেয়াৰমেন আছিল চিফ ইলেকশ্যন কমিশনাৰ আছিল এজন সাংবাদিকজনে সুধিলে যে আপুনি চিফ ইলেকশ্যন কমিশনাৰ ভাৰত চৰকাৰে আপোনালোকক এই পদবীত বহাইছে আপুনি ভাৰত চৰকাৰৰ কথা শুনিব নেকি তেওঁ ক'লে যে হ'ব পাৰে যে কেন্দ্ৰ চৰকাৰে মোক এখন চকীৰ ওপৰত বহাইছে কিন্তু এতিয়া মই কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ মই চেয়াৰমেন হৈ আছো মই কোনো চৰকাৰৰ নহয় মই ভাৰতৰ জনসাধাৰণৰ চিফ ইলেকশ্যন কমিশনাৰ কিন্তু আজি তাৰিখত চিফ ইলেকশ্যন কমিশনাৰে বিভিন্ন ৰাজ্য চৰকাৰ য'ত বিজেপি দল আছে যিদৰে তেওঁলোকে বিচাৰে যিদৰে তেওঁলোকৰ নিৰ্বাচনী আইন উলংঘন কৰিবলৈ বিচাৰে সকলো আজি তেওঁলোকক অনুমতি দিয়া গৈছে আজি বাৰম্বাৰ আমাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া বাৰম্বাৰ প্ৰমাণ দিছে যে কেনেদৰে বিভিন্ন ৰাজ্যৰ ভোটৰ তালিকাৰ ভিতৰত আজি ভুৱা নাম সোমাইছে একে মানুহ 100 বাৰ ভোট দিছে তথাপিও আজি ৰাহুল গান্ধী ডাঙৰীয়া কথাৰ ওপৰত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে লোৱা নাই আজি তদন্ত চলাব লাগে আজি এখন কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আজি সফটৱেৰ যুগত ডিজিটেল ইণ্ডিয়া যুগত এনে সফটৱেৰ লগাব লাগে যাৰ ফলত যিমানবোৰ ভুৱা নাম আছে গোটেইবোৰ ভুৱা নাম এটা বাটন টিপিলে মোহাৰ দিব পাৰে কিন্তু এইখিনি কাম কৰা নাই কিয় কৰা নাই আজি টেকনলজি আছে আজি এআই যুগ আজি ষ্টাৰ্টআপ ইণ্ডিয়া কথা কোৱা স্মাৰ্ট সিটি কথা কোৱা তো এতিয়াও চৰকাৰী বিএলঅ ওপৰত কাগজে কলমৰে আজি এনে ধৰণৰ ভুৱা ভোটাৰ তালিকা ইলেকশ্যন কমিশনে কিয় ৰুদ্ধ কৰিব পৰা নাই এই প্ৰশ্নৰ উত্তৰ আজি দিব পৰা নাই যেহেতু এই বিজেপি দলৰ ওচৰত একমাত্ৰ এটাহে অস্ত্ৰ ভুৱা ভোটাৰ তালিকা আৰু সেই কাৰণে আজি শিৱমণি বৰা ডাঙৰীয়াই কৈছে যে অসম বিধানসভা নিৰ্বাচন আহি আছে আকৌ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওপৰত মুখ্যমন্ত্ৰী আজি নিৰ্ভৰ কৰিছে মই মুখ্যমন্ত্ৰীক সুধিবলৈ বিচাৰো যদি আপোনালোকে ইমানে জনপ্ৰিয় যদি আপোনালোকৰ ৰাজনীতিবোৰ ইমানে জনপ্ৰিয় আপোনালোকে যদি ৰাইজৰ ইমান কল্যাণ কৰিছে উন্নয়ন কৰিছে তেতিয়া কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওপৰত কিয় ইমান নিৰ্ভৰ হৈছে আকৌ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক ফোন কৰি মাতি পঠাই আজি আমাৰ ভোটাৰ তালিকাৰ ভিতৰত ভুৱা নামবোৰ সোমাবলৈ বিচাৰিছে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা বিজেপি আৰএছএছৰ মানুহবোৰ আজি অসমত মাতি আনি আজি নগাঁৱৰ পৰা ধুবুৰীলৈকে তিনচুকীয়াৰ পৰা শিলচৰলৈকে আমাৰ ভোটাৰ তালিকাৰ ভিতৰত সোমাবলৈ বিচাৰে সেইকাৰণে আমি সংকল্পবদ্ধ হ'ব লাগিব আৰু যোৱাকালি তেজপুৰত এটা সভাত মই কৈছিলো যে আমি চকু দিব লাগিব আমি অসমৰ গণতন্ত্ৰৰ অসমৰ ৰাইজৰ লোকতান্ত্ৰিক অধিকাৰ অসমৰ ৰাইজৰ ভোটৰ মূল্য যে থাকে তাৰ বাবে আমি পহৰা দিব লাগিব আমি অসমৰ ৰাইজৰ সৈনিক হিচাপে আমি আগন্তুক দিনত সমগ্ৰ অসমত এটা আন্দোলন সৃষ্টি কৰিব লাগিব যে অসমৰ ভৱিষ্যত অসমৰ হাতত থাকিব লাগিব কোনো বাহিৰৰ ইউপি বিহাৰ বিজেপি কৰ্মী হাতত নহয় আজি আমি বাৰম্বাৰ দেখি আছো যে এখন চৰকাৰ আজি আমাৰ থলুৱা মানুহক গুৰুত্ব দিয়া নাই স্থানীয় মানুহক গুৰুত্ব দিয়া নাই ভোটক স্থানীয় ঠিকাদাৰবোৰক তেওঁলোকে ক'ব যে আমি আগতে কংগ্ৰেছ চৰকাৰ দিনৰ ভিতৰত আমি থলুৱা ঠিকাদাৰবোৰ কাম পাইছিলো বিভিন্ন চৰকাৰী আঁচনিত আমি কিছুমান আমি পইচা আমি কমাবলৈ সক্ষম হৈছিলো কিন্তু আজিৰ তাৰিখত গোটেইবোৰ ঠিকা বাহিৰৰ মানুহবোৰ চলাই আছে দিছপুৰৰ পৰা চলাই আছে গুজৰাটৰ পৰা চলাই আছে আজি আমাৰ থলুৱা ঠিকাদাৰৰ অৱস্থা নাই জল জীৱন আঁচনিৰ ভিতৰত আমাৰ থলুৱা ঠিকাদাৰবোৰ আজি তেওঁলোকৰ একো অৱস্থা নাই এখন বিজেপি চৰকাৰ আহিলে জাতি মাটি ভেটি নামত আহিলে পৰিৱৰ্তনৰ নামত
আজি কিন্তু তেওঁলোকে পৰিৱৰ্তন নামত কি কৰিলে যে অসমৰ বিভিন্ন জনজাতিসকলৰ প্ৰায় 40,000 বিঘা মাটি আকৌ বাহিৰৰ কোম্পানীক আজি তেওঁলোকে বিক্ৰী কৰি পেলাই দিছে। এয়া হ'ল আজি আমাৰ অসমৰ আমাৰ থলুৱা মানুহৰ অৱস্থা। ভূমি অধিকাৰ নাই, নিবনুৱা ল'ৰা ছোৱালীৰ ওচৰত চাকৰি নাই, আৰু আজি আমাৰ এতিয়া ভোটৰ মূল্যটো আমি হেৰাবলৈ আৰম্ভ কৰিছো। সেইকাৰণে আমি আগন্তুক দিনত অসমৰ ভৱিষ্যত অসমৰ হাতত এই আন্দোলন যোগেদি আমি ভোটে ভোটে সোমাব লাগিব। সেইকাৰণে BLA কমিটি, সেইকাৰণে বুথ কমিটি আমি আৰম্ভ কৰিছো, আৰু পৰৱৰ্তী সময়ত আমি বুথ কমিটিৰ পিছত পৃষ্ঠ তত্ত্বাৱধায়ক আমি সৃষ্টি কৰিব লাগিব। পৃষ্ঠাৰে আমি চাব লাগিব, নিৰীক্ষণ কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব যে কোনোৱে যে বাহিৰৰ বিজেপি কৰ্মী আমাৰ ভোটৰ তালিকাত যে সোমাব নোৱাৰে, তাৰ বাবে পৃষ্ঠা তত্ত্বাৱধায়ক আমি সৃষ্টি কৰিব লাগিব। সেইকাৰণে যদিও নগাঁও জিলাৰ ভিতৰত BLA কাম সম্পূৰ্ণ হ'ল, বুথ কমিটি কাম সম্পূৰ্ণ হ'ল, কিন্তু কাম এতিয়াও আধৰুৱা হৈ আছে। আমি পৃষ্ঠা তত্ত্বাৱধায়ক আমি সৃষ্টি কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব যে যদি তেওঁলোকে কোনোবা বাহিৰৰ বিজেপি কৰ্মী গাঁৱৰ ভিতৰত হঠাৎ দেখা পায়, ভোটৰ তালিকাৰ ভিতৰত তেওঁলোকৰ নাম সোমোৱাটো দেখা পায়, তো BLA জনাওক, পাৰ্টিক জনাওক, আৰু আমি অসমৰ লোকতন্ত্ৰৰ সৈনিক হিচাপে আমি নিজৰ ভৱিষ্যত নিজৰ হাতত আমি ৰাখিবলৈ আগবাঢ়ি যামগৈ। লগে লগে আজি দেখা পাইছো যে বৰ্তমান চৰকাৰৰ আজি তেওঁলোকৰ আমাৰ ভূমি অধিকাৰ নিদিয়ে, ল'ৰা ছোৱালীবোৰ নিৰাপত্তা নিদিয়ে। আজি তেওঁলোকৰ দিনত আজি আটাইতকৈ বেছি গাঁৱৰ ভিতৰত মদৰ দোকান খোলা আমি আৰম্ভ দেখা পাইছো। আমাৰ আগৰ কংগ্ৰেছ চৰকাৰ দিনত আমাৰ চেষ্টা আছিলে যে গাঁৱৰ ভিতৰত ৰাস্তা পদূলিবোৰ ভাল হ'ল, শিক্ষানুষ্ঠানবোৰ ভাল হওক, চিকিৎসানুষ্ঠানবোৰ ভাল হওক, কিন্তু যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছে, এতিয়া গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ হৈছে আৰু মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আজি সেইকাৰণে আমি অসমৰ মহিলাসকলক আমি জনাবলৈ বিচাৰো যে অসমৰ আইসকল আপোনালোকৰ প্ৰথম কৰ্তব্য এজন মাতৃ হিচাপে, নিশ্চয় এগৰাকী মাতৃ হিচাপে আপুনিও দুখিত যে আপোনালোকৰ ল'ৰা ছোৱালীবোৰ আজি মদৰ দোকান ওচৰলৈ যাবলৈ আৰম্ভ কৰিছে, আজি ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে। সেইকাৰণে এই 1250 টকাত লৈ আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ অন্ধকাৰলৈ ঠেলি নিদিব। আপোনালোকে চৰকাৰে যদি পইচা দিয়ে, পইচা লওক, এয়া চৰকাৰী আঁচনি, এই আঁচনি আপোনালোকৰ পইচা, আপোনালোকৰ পৰা টেক্স লৈ চৰকাৰী আঁচনিবোৰ বিতৰণ কৰিছে, কিন্তু আঁচনিৰ নামত আমি বিজেপিক ভোট দি আমি ল'ৰা ছোৱালীবোৰ মদৰ দোকান ওচৰলৈ আমি ঠেলি নিদিওঁ, ল'ৰা ছোৱালীবোৰ ড্ৰাগছৰ ৰাস্তা ল'বলৈ আমি ঠেলি নিদিওঁ। চৰকাৰী আঁচনিৰ সুবিধাটো ল'ম, আৰু পৰৱৰ্তী সময়ত এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিগৰাকী দিনত আটাইতকৈ বেছি মদৰ দোকান খোলা গৈছে, তেওঁলোকৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি পৰৱৰ্তী দিনত আমি কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিম। আৰু সেইকাৰণে ইতিমধ্যে চাওক, উজনিৰ পৰা নামনিলৈকে, ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈকে ৰাইজ আজি ওলাই আহিছে। সেয়া মৰাণ জনগোষ্ঠীয়ে হওক, মটক জনগোষ্ঠীয়ে হওক, চাহ জনগোষ্ঠীয়ে হওক, কোচ ৰাজবংশীয়ে হওক, চুতীয়া জনগোষ্ঠীয়ে হওক, সকলোৱে ৰাইজ আজি ওলাই আহি কৈছে যে তোমালোকে আমাক ইমান প্ৰতিশ্ৰুতি দিলা, 10 বছৰ তুমি দিল্লীত থাকিলা, 10 বছৰ তোমালোকে দিছপুৰত থাকিলা, আজি তোমালোকৰ হিচাপ বিচাৰিছো। ক'ত গ'ল আমাৰ জনজাতিৰ অধিকাৰ? ক'ত গ'ল আমাৰ মজুৰি বৃদ্ধি কৰা অধিকাৰ? ক'ত গ'ল আমাৰ ল'ৰা ছোৱালীৰ নিৰাপত্তা? ক'ত গ'ল আমাৰ থলুৱা উদ্যোগ? আজি চাহ উদ্যোগটো আজি ভালদৰে চলি থকা নাই। সেইকাৰণে আজি বিটিয়া নিৰ্বাচনটো চাব, বিটিয়া নিৰ্বাচনত যিসকলে আগতে বিজেপিক ভোট কৰিছিল, আজি বিটিয়া নিৰ্বাচনত আজি বিজেপি দলটোক আজি বিদায় দি আজি বেলেগ ফালে তেওঁলোকে ভোট দিছে। আজি ভাষিক সংখ্যালঘু সমাজে হওক, আজি তেওঁলোকেও আজি কোচ ৰাজবংশীসকলৰ মাজতো যদি আপোনালোকে যায়, তাৰ মাজতো আপোনালোকে চাব যে সকলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এৰিবলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে এতিয়া বিজেপি দলৰ ভিতৰতো এটা ডাঙৰ এটা শাৰী পাতি আজি মানুহবোৰ বিজেপি দল ত্যাগ কৰি আজি কংগ্ৰেছ দলৰ ভিতৰত যোগদান কৰিবলৈ আৰম্ভ কৰিছে।
প্ৰতিটো মাহৰ 10 তাৰিখে বিজেপি দল ত্যাগ কৰি মানুহবোৰে কৈছে যে মই ৰাজনীতিত ৰাইজক সেৱা কৰিবলৈ সোমাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কোম্পানীৰ চাকৰ হ'বলৈ ওলোৱা নাই আৰু সেই কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই কোম্পানী আজি দল হৈ থকা এটা কোম্পানীলৈ যে পৰিণত হৈছে মই এই কোম্পানী চাকৰ হ'বলৈ ওলোৱা নাই মই এই কোম্পানীটো ত্যাগ কৰি পুনৰবাৰ কংগ্ৰেছ দলৰ ভিতৰত এটা মঞ্চ পাইছো যি মঞ্চত ৰাজনীতিৰ যোগেদি মই ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ পাইছো এই কাৰণে আজি মুখ্যমন্ত্ৰী আজি হলটেকত পৰিছে আজি বাৰম্বাৰ প্ৰতিটো দিন তেওঁলোকৰ কথাবোৰ সলনি হয় কেতিয়াবা জুবিন গাৰ্গক ন্যায় দিব কেতিয়াবা ন্যায় তেওঁ দিয়াৰ ক্ষমতা নাই কেতিয়াবা জুবিন গাৰ্গৰ হত্যা হ'ল আৰু কেতিয়াবা কৈছে নহয় এতিয়াও আৰু তদন্ত কৰিবলগীয়া আছে যদি গোটেই এইবোৰ কামখিনি সম্পূৰ্ণ হ'ল তেতিয়া তেওঁ আজিলৈকে হত্যা কোনে কৰিলে সেই মানুহগৰাকীৰ নাম লোৱা নাই তেওঁ কৈছে এগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ হত্যা কৰিলে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চ্যালেঞ্জ কৰিছো হে এগৰাকী ব্যক্তিৰ নাম আপোনালোকে ফাদিল কৰক ৰাইজে জানে যে আজি মুখ্যমন্ত্ৰীৰ কথা গ্ৰহণযোগ্যতাটো নাই আজি বিভিন্ন ঠাইত যদি যায় যদি মহিলাসকলক সোধে যে আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিশ্বাস কৰেনে তেওঁ জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় দিব পাৰিবনে মহিলাসকলে ক'ব যে মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ বিশ্বাস নাই এই কাৰণে আজি এটা সিনেমা এটা আছিলে আজি পৰা 10 বছৰ 15 বছৰ আগতে এই সিনেমাত এটা লাইন আছিলে আব্বা ডাব্বা জব্বা আব্বা ডাব্বা জব্বা তাৰ মানে কি তাৰ মানে এইগৰাকী ব্যক্তি আবুল তাবুল কথা কৈ থাকে কোনো কথা নাই কোনো কাম নাই কথাৰ কোনো বদন নাই কথাৰ কোনো মূল্য নাই আমাৰো মুখ্যমন্ত্ৰী আবুল তাবুল কথা কৈ এটা আব্বা ডাব্বা মুখ্যমন্ত্ৰী হৈ গৈছে কি কৈ থাকে তেওঁহে জানে আমি কেতিয়াবা দিল্লী যাওঁ দিল্লীত বিজেপি দলৰ নেতৃত্বই আমাৰ লগত কথা পাতোতে কয় কি হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী কিবোৰ কথা কৈ থাকে এইবোৰ কথা কোনো যুক্তি নাই এইবোৰ কথা পাতিব লাগে নেকি এইখিনি কথাবোৰ এতিয়া ঘৰে ঘৰে ভিতৰত এতিয়া আলোচনা হৈছে সেই কাৰণে এটা কথা ঠিক যে আজি তেওঁৰ মনটো অস্থিৰ হৈছে এই মনটো অস্থিৰ হোৱাৰ কাৰণে আজি তেওঁলোকৰ কথাৰ ওপৰত আমি গোটেইখিনি কথা আমি গম পাই গৈছো তেওঁ অসমৰ এটা বিশেষ জাতিক অসমৰ এটা বিশেষ ধৰ্মক বাৰম্বাৰ আক্ৰমণ কৰি থাকে আৰু কংগ্ৰেছ দল এই ক্ষেত্ৰত সদায় স্পষ্ট যে আমাৰ অসমৰ ভিতৰত অসম শক্তি অনুসৰি কোনো যদি বাংলাদেশৰ পৰা অবৈধভাৱে আমাৰ অসম শক্তি ভংগ কৰি যদি অসমৰ ভিতৰত সোমাইছে লগে লগে বৰ্তমান ৰাজ্যৰ চৰকাৰ তেওঁলোকৰ ওপৰত একশ্যন লওক কিন্তু সাম্প্ৰদায়িক ৰাজনীতিৰ নামত আমাৰ অসমৰ আমাৰ ইছলাম সমাজৰ কোনো এগৰাকী ব্যক্তিক বাংলাদেশী কৈ অপমানিত কৰিব নোৱাৰে বাৰম্বাৰ এখন চৰকাৰে কৰি আছে কিয় কৰি আছে তেওঁলোকে গম পোৱা নাই যে আজি মাত্ৰ এটা বিশেষ ধৰ্ম নহয় অসমৰ ভিতৰত যিমানবোৰ ধৰ্ম আছে যিমানবোৰ জনজাতি আছে যিমানবোৰ জনগোষ্ঠী আছে সকলে একগোট হৈ গম পাই গৈছে যে যোৱা 5টা বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি এটা কাম কৰিছে সেয়া হ'ল নিজকে আৰু ধনী কৰিছে মাটি সংখ্যা মাটি আৰু সম্পত্তিৰ ক্ষেত্ৰত নিজকে আৰু ধনী কৰিছে আৰু কিছুমান যুৱকসকলে কয় যে বহুত অদৰকাৰী ফ্লাইওভাৰ বনাইছে হয় নে নহয় মানুহবোৰে কয় গুৱাহাটী মানুহবোৰে কয় যে মুখ্যমন্ত্ৰী আৰু একো কৰা নাই মাত্ৰ কিছু অদৰকাৰী ফ্লাইওভাৰ বনাই আজি তেওঁলোকৰ কিছু ভাল পোৱা ঠিকাদাৰবোৰক সহায় কৰি আছে এই কাৰণে আজি ৰাইজ এটা কথা ঠিক কি যদি আহা বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজৰ ভোট আজি ইভিএম বাটনত আজি পৰিণত হয় ইভিএম মেচিনত পৰিণত হয় কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হোৱাটো নিশ্চিত আমি এবাৰ জিতিম আৰু আমি এবাৰ জিকিম কিন্তু তাৰ আগতো আমাক কষ্ট কৰিব লাগিব আমাৰ হাতত মাত্ৰ 4 মাহ এই 4 মাহ ভিতৰত কষ্ট কৰিব লাগিব আৰু সেই কাৰণে মনত পেলাব লাগিব যে এটা সময় যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল প্ৰায়তো তৰুণ গগৈদেৱৰ মূল মন্ত্ৰ আছিল ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ ৰাইজৰ ওচৰত যাব লাগিব আৰু সেই কাৰণে আমাৰ দিনত যেতিয়া আঁচনিবোৰ আছিলে প্ৰতিটো আঁচনি মানুহক চুই গৈছিল
সেই মামনি আঁচনিয়ে হওক মাজনী আঁচনিয়ে হওক বিনামূলীয়া কম্পিউটাৰ দিয়া হওক বিনামূলীয়া লেপটপ দিয়া হওক বহুত আমাৰ মেধাৱী যুৱকসকল আজি ডাঙৰ ডাঙৰ কোম্পানী চাকৰি কৰি আছে তেওঁলোকে কয় যে মই মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পাইছিলো মোক প্ৰায়তঃ তৰুণ গগৈদেৱে এটা কম্পিউটাৰ দিছিল যাৰ ফলত মই শিক্ষা ক্ষেত্ৰত আগবাঢ়ি গলো সেইকাৰণে আজি হে একে মূল মন্ত্ৰ লৈ যদিও আমাৰ ওচৰত ক্ষমতা নাই আমাৰ চৰকাৰ নাই ৰাইজৰ পদলিত ৰাইজৰ কংগ্ৰেছ এই মূল মন্ত্ৰ লৈ আমি কংগ্ৰেছ দল হিচাপে ৰাইজৰ মাজত যাব লাগিব আজি নগাঁৱৰ ভিতৰত নামঘৰে মন্দিৰে বিভিন্ন সামাজিক অনুষ্ঠানত আমি মানুহৰ ওচৰত গৈ তেওঁলোকক বুজাব লাগিব যে কিয় আগন্তুক দিনত আমাক এটা পৰিত্ৰাণ লাগে ৰাজনৈতিক পৰিত্ৰাণ লাগে বিভিন্ন সমাজ সেৱকসকলৰ লগত বিভিন্ন বুদ্ধিজীৱীসকলৰ লগত বিভিন্ন সাংবাদিকসকলৰ লগত আমি কথাবোৰ পাতিব লাগিব আজি তেওঁলোকে কিছুমানে সাহস কৰি চৰকাৰক প্ৰশ্ন সোধে কিন্তু প্ৰশ্ন সোধাৰ পিছত কিছুমানক জেললৈ পঠাই দিয়ে কিছুমান ওপৰত পুলিচৰ কেছ লগাই দিয়ে কিন্তু এইবোৰ সাহসী ব্যক্তিৰ লগত এইবোৰ সাহসী অসমীয়া নাগৰিকৰ লগত কংগ্ৰেছ দলটো থিয় দিব লাগিব আৰু সেইকাৰণে কংগ্ৰেছ দল ক'ব লাগিব যে আপোনালোকে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় কৰা নাই আমিও কংগ্ৰেছ আমি ভয় নকৰো আহক আমি সকলোৱে মিলিজুলি অসমক আমি ভয়মুক্ত অসমলৈ আমি লৈ যাওঁগে সেইকাৰণে আজি এই ভয়মুক্ত অসমৰ কথা পাতোতে মোক মনত পৰে প্ৰায়তঃ জুবিন গাৰ্গলৈ যি সদায় এগৰাকী স্পষ্টবাদী ব্যক্তি আছিল যি কাম ভাল লাগিছিল প্ৰশংসা কৰিছিল আৰু যি কাম তেওঁ অনুচিত বিচাৰিছিল যিকোনো দলৰ চৰকাৰ কিয় নহওক তেওঁ নিজৰ মনৰ কথা ক'বলৈ কেতিয়াও ভয় কৰা নাই আজি তেখেতৰ অবিহনে আমি তেওঁলোকৰ কথাবোৰ আমাক মনত পেলাব লাগিব আৰু সেইকাৰণে যোৱা 18 তাৰিখে আমি এটা সংগীত অনুষ্ঠান যোগেদি মই কঞ্চনজংঘা এটা শপত আমি সৃষ্টি কৰিছো মই কঞ্চনজংঘা এই শপতৰ ভিতৰত জুবিনদাৰ সেই দৰ্শনৰ বৰ অসম যি বৰ অসমৰ প্ৰতিনিধি ভূপেন হাজৰিকা দেৱ আছিল জ্যোতিপ্ৰসাদ আগৰৱাল দেৱ আছিল লাচিত বৰফুকন আছিল আমাৰ লক্ষ্মীনাথ বেজবৰুৱা দেৱ আছিল জয়ন্ত হাজৰিকা দেৱ আছিল প্ৰায়তঃ তৰুণ গগৈদেৱ এগৰাকী প্ৰতিনিধিত্ব কৰিছিল সেই একে বৰ অসমৰ দৰ্শন আমি মই কঞ্চনজংঘা শপতত আমি আনিবলৈ বিচাৰিছো আৰু সেইকাৰণে এতিয়া মই সকলোকে অনুৰোধ কৰিছো যে য'ত আপোনালোকে আছে য'ত বহি আছে অলপ সময়ৰ কাৰণে থিয় হৈ দিয়ক আৰু এই মই কাঞ্চনজংঘা আজি জুবিনদাৰ অবিহনেও আমি জুবিনদাৰ দৰ্শনৰ বৰ অসম আমি সজীৱকৈ তুলিম চিৰতৰুণ ৰাখিম তাৰ বাবে আহক আমি সকলোৱে আমি সংকল্পবদ্ধ হওক মই এতিয়া শপতটো মই কঞ্চনজংঘা শপতটো মই পাঠ কৰিবলৈ গৈ আছো আৰু মই আশা কৰো যে সকলোৱে মোক সহায় কৰিব মই আৰম্ভ কৰিছো মই আজিৰ পৰা অসমীয়া জাতিৰ প্ৰহৰী হম বৰ অসমৰ প্ৰেম শান্তি আৰু সম্প্ৰীতিৰ বৰ ভেটি কৰি মই মানৱতাবাদী হম সকলো জাতি ধৰ্ম আৰু বৰ্ণৰ সন্মান কৰি মই খুজে অসমীয়া সমাজত ভয় সংখ্যা ঘৃণা আৰু বিভেদৰ বীজ হিচাপ সাম্প্ৰদায়িক আৰু বৰ্ণবাদী অপশক্তিসমূহৰ বিৰোধিতা কৰি মই ভয়মুক্ত হৈ অসম আৰু অসমীয়াৰ স্বাৰ্থত যিকোনো হত্যাৰ সন্মুখত সাহসেৰে মাত মাতি মই অসমৰ গছ-গছনি পাহাৰ পৰ্বত নদ নদী আৰু জীৱ-জন্তু সুৰক্ষা প্ৰদান কৰি মই সদায় দুখীয়া দৰিদ্ৰ আৰু আৰ্তজনক সহায়ৰ হাত আগবঢ়াম মই বিশ্ব দৰবাৰত বৈচিত্ৰৰ মাজত ঐক্য উদাহৰণে মোৰ অসমীয়া জাতি সত্তাক অখণ্ড ৰাখিম জয় জুবিনদা জয় জুবিনদা জয় অসম জয় অসম
জয় হিন্দ, জয় অসম, বন্দে মাতৰম।